মই আৰম্ভণিতে কৈছিলোঁ যে প্ৰশ্ন এনি কুৱেশ্যন আপোনালোকে কৰিব পাৰিব, কিন্তু পাঠ ভিত্তিত কৰিব, তেতিয়া লাভ হয়। আমাৰ নুবুজাসকলে বুজিবলৈ সুবিধা হয়। পাঠৰ বাহিৰৰ যদি প্ৰশ্ন এটা ইয়াত আনি সোমোৱাই দিয়ে তেতিয়া ৰসভংগ হয়। এটা প্ৰশ্ন আহিছে, উল্লেখ কৰা নাই, আমাৰ সদায় প্ৰশ্নকৰ্তাৰ নামটো তাত উল্লেখ থাকিব লাগে, এইটো নিয়ম। গতিকে নাম দিয়া নাই, যি কি নহওক মই কৈ যাম। কিন্তু আমাৰ প্ৰশ্নটো আহিছিল যে দেৱতাসকলক কি কৈছে? পুৰুষ। আৰু মানে হেৰি অন্য দেৱীবিলাকক বোলে মাইকী মানুহ বুলি কৈছে। গতিকে এইটো আমাৰ কোনে কৈছে? আপোনালোকক মই এই আসনৰ পৰাই কৈছোঁ, আপোনালোকে নিজৰ মত কেতিয়াও সমাজত প্ৰতিষ্ঠা নকৰিব। আমাৰ মতটো, মোৰ মতটো আপোনালোকৰ গ্ৰহণযোগ্য নহ'বও পাৰে, আপোনালোকৰ মতটো মোৰ গ্ৰহণযোগ্য নহ'বও পাৰে। গতিকে আমি সকলো কথা ভাগৱতৰ মতেদি, বেদৰ মতেদি, মহাপুৰুষৰ মতেদি আমি ক'ব লাগে। কাৰণ ভাগৱত সাৰ্বজনীন, সনাতন, গোটেই বিশ্ববাসীৰ কাৰণে। পৃথিৱী থকালৈকে এই ভাগৱতৰ কথা আমাৰ গাত খাটি থাকিব। বেৰ বান্ধি দি থৈ গৈছে ভাগৱতে। অন্য দেৱী দেও নকৰিবা সেও, গৃহো নপঢ়িবা তাৰ, মূৰ্তিকো নচাইবা, প্ৰসাদো নখাইবা, ভক্তি হ'ব। 4খন বেৰ। অন্য দেৱী দেও নকৰিবা সেও, 1খন বেৰ। গৃহো নপঢ়িবা তাৰ, 2খন বেৰ। মূৰ্তিকো নাচাইবা, 3খন বেৰ। প্ৰসাদো নাখাইবা, 4খন বেৰ। ভক্তি হ'ব বেভিচাৰ। মনত ৰাখিব, আমাৰ দেহত থকা জীৱটো এই 4খন বেৰৰ মাজত ৰাখিবৰ কাৰণে ভাগৱতে সিদ্ধান্ত দিছে। কোনো জাতি জনগোষ্ঠী, কোনো সমাজক লৈ নহয়, বিশ্বৰ জীৱশ্ৰেষ্ঠ মানৱৰ কাৰণে দিছে, মানৱৰ কাৰণে দিছে। গতিকে আপুনি বাৰীত চাৰিওফালে বেৰা দি যদি শস্য কৰে, কোনো গৰু ছাগলীয়ে অনিষ্ট কৰিব নোৱাৰে। যদি এখন বেৰ ভাঙি যায় সেইফালে গৈ সোমাব। আমাৰ যদি 4খন বেৰৰ পৰা এখন বেৰ ভাঙি যায় তেতিয়াহ'লে আমাৰ জীৱ বিপদগামী হ'ব। যে অন্য দেৱী দেও এইটো কেতিয়াও ঈশ্বৰৰ লগত একে হ'ব নোৱাৰে। কিৰাতক চাৰি খাচী গাৰু মিৰি, যৱন কংক গোৱাল, ধুবাজে তোৰুক অসম লোক, কুবাচ মেল চান্দাল, আনু হব পাপী কৃষ্ণ সেৱকৰ, সংগত পবিত্ৰ হয়, হৰিত একান্তে ভকতি কৰিয়া, বৈকুণ্ঠে সুখে চলয়। এই নামঘৰত 4দিনীয়া কাৰ্যসূচীৰে হোৱা এই ভাগৱত চক্ৰ বা অন্যান্য ধৰ্মীয় অনুষ্ঠানৰ সকলো ইয়াত থকা, এইখন অঞ্চলত থকা সকলো জাতি জনগোষ্ঠীৰ মানুহে আহি শুনি বৈকুণ্ঠৰ পথ প্ৰশস্ত কৰে। ইয়াত কোনো বাধা নাই। সেইকাৰণে তেওঁ সকলো জাতি জনগোষ্ঠীৰ পৰা মানুহক সংস্কাৰ কৰি লৈ আনি এটা জাতি সৃষ্টি কৰি জগতক, সমাজৰ লোকসকলক চিনাকি কৰিছিল। কেনেকৈ? প্ৰত্যেক জাতিৰ পৰাই তেওঁ ভগৱন্তৰ 1000টা নামৰ পৰা এটা এটা নাম দি সংস্কাৰ কৰি লৈ আহি চিনাকি কৰি দিছিল। হেৰা সমাজৰ লোকসকল, এয়া মই তোমালোকৰ মাজলৈ গাৰুৰ ভকত আনিছোঁ দেই। তোমালোকে আজিৰ পৰা এওঁক গাৰু বুলি ঘৃণা নকৰিবা। এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান। এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আতৈ বুলিবা। এয়া মই নগাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা। এয়া মই যৱনৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈবৰ্তৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা হৰিদাস আতৈ বুলিবা। এয়া মই কোচৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা। এয়া মই মুছলমানৰ কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা সতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ। শ্যাম কাই পৰা অপভ্ৰংশ হৈ চান্দ খাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্য এটা জাতি সৃষ্টি কৰি ঘোষণা কৰি থৈ গৈছিল। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি,
কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি। আমাৰ মানুহক দুটা ভাগত বিভক্ত কৰিছে, এটা জাতি আৰু এটা অজাতি। কৃষ্ণক ভজিলে জাতি আৰু কৃষ্ণক নভজিলে অজাতি। চৈতন্যপন্থীয়েও কৈছে মুচিও শুচি হয় যদি হৰিক ভজে, শুচিও মুচি হয় যদি হৰিক তেজে। আৰু মাধৱদেৱে ঘোষাত লিখিছে ৰাম বুলি তৰে মহা মহা অন্ত জাতি, যিটো নাম নলৱে হীনতো হীন আতি। গতিকে ভাগৱতৰ প্ৰথম স্কন্ধটোত জাতি অজাতি দুটা বিভাগ কৰি পেলাই সূতে শৌনক প্ৰমুখ্যে 28,000 কৈছে যে তোমালোকে আজি মোক কৃষ্ণ কথা ক'বলৈ গৈ পৰম কৃপা কৰিলা। কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাছে। দুটা জাতি আৰু অজাতি, মনত ৰাখিব কথাটো। এয়া আমাৰ মহাপুৰুষে আমাক দি থৈ গৈছে অৱদান। তাৰপিছত আহিলে কি গমন সদাচাৰ, যে আমাৰ প্ৰথম স্কন্ধ ভাগৱততে আমাৰ পৰিয়ালৰ লোকবিলাক কলৈ যাব লাগে কলৈ যাব নালাগে, অৰ্থাৎ জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি কলৈ যাব লাগে কলৈ যাব নালাগে আমাক নিৰ্ধাৰণ কৰি থৈছে। প্ৰথম স্কন্ধ ভাগৱততে প্ৰথম আমাক কলৈ যাবলৈ মানা কৰিছে, কলি থকা ঠাইলৈ যাবলৈ মানা কৰিছে। মানে আমাৰ এই পৰীক্ষিত ৰজাই কলিক নিৰ্গ্ৰহ কৰোঁতে প্ৰধানকৈ 4টা ঠাই দিছিলে। নিৰপতি বুলন্ত কলি তোক দিলো স্থান, জৈত খেলে জোৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জড়িত, এই 4 স্থান দিলো বঞ্চ গয়াত। এই 4টা ঠাইলৈ আমাৰ ঘৰখনৰ পৰিয়ালৰ কোনো সদস্য যাতে যাব লগা নহয় তাৰ প্ৰতি জ্যেষ্ঠসকলে দৃষ্টি ৰাখিব লাগিব। 1 নম্বৰ জোৱা পাশা খেলা, মদ ভাং খোৱা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। এইকেইটা জেগাত গ'লে মানে কলিয়ে পাব, বিপদ হ'ব দেই। আন এখন ঈশ্বৰৰ মুখৰ বাণী, এইটো বেদ বুলি কৈছে, যাক বেদ কহে সেইটো ঈশ্বৰৰ সাক্ষাৎ। ঈশ্বৰৰ শুনতে যিটো হুয়া আছে যাত, ভগৱন্তৰ মুখৰ পৰা বাজ হোৱা বাক্যবিলাকে বেদ বাক্য। 4 শ্লোকত নাৰদক কৈছিল পদ্মকল্পত, 4 শ্লোকত ব্ৰহ্মাক কৈছিল, ব্ৰহ্মাই 6 শ্লোকত নাৰদক ক'লে, নাৰদে 8 শ্লোকত ব্যাসক ক'লে, ব্যাসে 10 শ্লোকত শুকক ক'লে, শুকে 12 শ্লোকত পৰীক্ষিতক কোৱা ভাগৱত আজি আমি এই বেজচুবুৰী নামঘৰত বহি শুনি আছোঁ। কৰ পান ফল ইটো যাৰো আছে ভাগ্য যিটো। আজি ইয়ালৈ অহাবিলাকক ভাগ্যৱান বুলি কৈছে, ৰস বিভাগনৰ চতুৰ বুলি কৈছে, টেঙৰ মানুহ বুলি কৈছে। সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে বৰি, সমস্ত আপদ কৰা দুই। গতিকে আন দেৱ দেৱতা আৰু ঈশ্বৰৰ মাজত পাৰ্থক্য আছে। আন দেৱতাবিলাক ব্ৰহ্মাকে প্ৰমুখ্য কৰি, মনত ৰাখিব, ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতা ভগৱন্তৰ আজ্ঞাবাহী ভিত্ত। তেওঁলোকে ভগৱানৰ আজ্ঞামতেহে কাম কৰে, ভগৱানক এৰি কোনো কথা তেওঁলোকে কৰিব নোৱাৰে। সেইকাৰণে আমাৰ ভাগৱতত কৈছে যিজনৰ টিপিটিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, তেওঁ যদি সন্তুষ্ট হৈ থাকে চব দেৱতা সন্তুষ্ট হ'ব। ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতা সন্তুষ্ট হ'ব। গতিকে ব্ৰহ্মা ৰুদ্ৰ বিষ্ণুকে প্ৰমুখ্য কৰি 33 কোটি দেৱতা পৃথিৱীত আছে। সেই দেৱতাসকল ঈশ্বৰৰ আজ্ঞাবাহী ভিত্ত। ঈশ্বৰ সন্তুষ্ট হ'লে তেওঁলোক সন্তুষ্ট হয়। আমাৰ গুৰুজনাই লিখিছে যিটোজনে যাই হৰি নাম সেবি, পাছত ফুৰে যত দেৱ দেৱী, যতেক তীৰ্থে তাক স্তুতি কৰৈ, তাৰ বায়ু পাপ সমস্ত হৰৈ। আপুনি যদি যাত্ৰা কালত কৃষ্ণ বুলি কৈ যাব পাৰে, তে আপোনাৰ পিছত কৃষ্ণ যাবলৈ বাধ্য হয়। যেই নাম সেই হৰি, জানানিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি। কৃষ্ণ যেতিয়া যলৈ যাব বাকী সব দেৱতা তাৰ পিছত যাব। ইয়ালৈ যদি আজি মুখ্যমন্ত্ৰী আহিলেহেঁতেন, আপোনালোকৰ সমষ্টি MLA মিনিষ্টাৰৰ পৰা প্ৰমুখ্য কৰি দলীয় কৰ্মীবিলাকক বেলেগে চিঠি দি মাতিব নালাগে। মুখ্যমন্ত্ৰী আহিলে যেনেকৈ সব মানে তেওঁৰ দলৰ কৰ্মীবিলাক নিজে আহি গোট খাই যায়, ভগৱন্ত যলৈ যাব সব দেৱতা তলৈ যাব। এই কথা আমাক ভাগৱতে কৈছে, যিটোজনে যাই হৰি নাম সেবি, পাছত ফুৰে যত দেৱ দেৱী, যতেক তীৰ্থে তাক স্তুতি কৰৈ, তাৰ বায়ু পাপ সমস্ত হৰৈ। আপুনি কৃষ্ণৰ নাম লৈ যদি যাব পাৰে, আপোনাক দেখিলে তীৰ্থও পবিত্ৰ হয় বুলি কৈছে, জগত পবিত্ৰ হৈ যায়। কৃষ্ণ নামৰ ইমান মাহাত্ম্য আছে, এই কথা আমি উপলব্ধি কৰিব লাগিব। উপলব্ধিয়ে সংস্কাৰ আনে। যাৰ উপলব্ধি নাই সি যেনেকৈ আছে তেনেকৈ থাকিব, তাৰ কোনো পৰিৱৰ্তন নহয়। গতিকে আপোনালোকক প্ৰত্যেককে কিবা নহয় কিবা এটা প্ৰতিভা দি পঠিয়াইছে। কাৰোবাক ডাক্তৰ, কাৰোবাক ইঞ্জিনিয়াৰ, কাৰোবাক প্ৰবক্তা, কাৰোবাক অধিবক্তা, কাৰোবাক বুদ্ধিজীৱী, কাৰোবাক জ্ঞানী, কাৰোবাক মানি, কাৰোবাক ব্যৱসায়ী, কাৰোবাক খেতিয়ক ইত্যাদি ইত্যাদি। কিন্তু ভগৱানে কৈছে মই যিটো প্ৰতিভা দিছোঁ তুমি মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। মই মানে তৃণমূল এটা আত্মা,
মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড়জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহমেৱাস্য মে অগ্ৰে ন অন্যচ্ছদ অসৎ পৰম প্ৰচ্ছাদ হম যো এতৈশ্য যো অৱশিষ্যতে সুইশ্বয় হম। আদিত মই, মধ্যত মই, শেষত ময়ে থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে তৃণমূলে এটা আত্মাক পাৰে, পৰিয়ালক পাৰে, সমাজক পাৰে, অনুষ্ঠানক পাৰে, প্ৰতিষ্ঠানক পাৰে, দহৰ উপকাৰ কামত আপুনি এই শৰীৰটো লগাব, তেতিয়া আপোনাৰ পুণ্য হ'ব। জগতৰ পূৰ্বে মই মাত্ৰ থাকোঁ জান, কাৰ্য কাৰণৰো কিছু নাছিলে ক আন, মোক মাত্ৰ দেখিবে ক সৃষ্টিৰ মধ্যত, দেখা শুনা মানে মাত্ৰ মই বিচাৰত, মই অৱশেষত থাকোঁ সৃষ্টিৰ অন্তত, কুণ্ডল ভাগিলে যেন সোণা স্বৰূপত। আপোনালোকে সোণৰ পৰা বহুত অলংকাৰ তৈয়াৰ কৰে, কাণফুলি, দুগদুগী, মণি, খাৰু ইত্যাদি ইত্যাদি। আমাৰ মানে অলংকাৰবিলাকৰ একোটা একোটা ডিজাইন থাকে আৰু এটা ম্যাদ থাকে। এটা নিৰ্দিষ্ট ম্যাদৰ সময়ত যদি অলংকাৰটো ভাগি যায়, সি পুনৰ সোণেই হৈ যায়। আমাৰ এই দেহবিলাক অলংকাৰ, এই আমাৰ কোটি কোটি মানুহ সৃষ্টি কৰিছে, কাৰো ডিজাইনৰ লগত কাৰো ডিজাইন মিলে নেকি? নিমিলে। গতিকে আমাৰ প্ৰত্যেকৰ ডিজাইনবোৰ বেলেগ বেলেগ। আমাৰ এই বিভিন্ন ডিজাইনৰ এই শৰীৰৰূপী অলংকাৰটোৰ ম্যাদ কিমান? 100 বছৰ। 100 বছৰ। 100 বছৰৰ পিছত আপোনাৰ এই মানে মনুষ্যৰূপী মানে অলংকাৰটো ভাগি যাব। এতিয়া আত্মা য'ৰ পৰা আহিছে তাত গুচি যাব, বুজিছানে? তাত গুচি যাব। গতিকে আমি এই অস্থায়ী দেহক লৈ, লগত নিব নোৱাৰা ধন সম্পত্তিক লৈ যাতে গৰ্ব অহংকাৰ কৰিব নালাগে, এই কথাটো আমাক ভাগৱতে কৈ আছে। তাৰপিছত কি আহিলে? গমন সদাচাৰ, তাৰপিছত শৌচ সদাচাৰ। আমি শৌচ পেচাব কৰি গা পা ধুই পৰিষ্কাৰ হ'ব লাগে। স্নান সদাচাৰ, এতিয়া গৰম দিন, গৰম উঠিছে বুলিয়েই বাথৰুমত সোমাই ঢল ঢলকৈ পানী ঢালিলে নহ'ব। আমাৰ বাহিৰ ভিতৰ দুইটা শুদ্ধ কৰিব লাগিব। গুৰুজনাৰ মতে আপুনি পানীও ঢালি থাকক, মানে ঈশ্বৰৰ নামো লৈ থাকক। জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকে উপাম, তোহাৰী চৰণে ৰেণু শতকোটি বাৰ একো কৰোহু প্ৰণাম, দৰ্শিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰপুৰ কাষ, সকলো সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনা। আপুনি গুৰু বৰ্ণনা, দেৱ বৰ্ণনা, ঘোষা, কীৰ্তন, বৰগীত যিমান আছে তাৰ ফালৰ পৰা গাই থাকক। বাহিৰ শুদ্ধ, ভিতৰো শুদ্ধ হৈ যাব। আৰু সকলো পবিত্ৰতাৰ ভিতৰত আমাৰ মানে মনুসংগীতাই কৈছে, সৰ্বেশাম এব শৌচা নাম অৰ্থ শৌচম পৰম স্মৃতম। সকলো পবিত্ৰতাৰ ভিতৰত অৰ্থ পবিত্ৰতা সৰ্বশ্ৰেষ্ঠ। আপোনালোকে অৰ্থৰ মোহত পৰি যাতে বিপথে যাব লগা নহয়। আজি আমাৰ বহুত সমাজত বহুত অনুষ্ঠান পাতে, সভাপতি সম্পাদক সমিতি পাতি দিয়ে, দান বৰঙণি দিয়ে, অনুষ্ঠান হয়, কিন্তু ৰাহি পইচা হিচাপটো নিদিয়ে। তেতিয়া আৰু সেই সভাপতি সম্পাদক কেতিয়াও সমাজৰ বিশ্বাসত নাথাকে। তেওঁ সেই এবাৰহে যি পাতিলে আৰু এই অৰ্থ ঔষধে যাতে আমাক বিপথে লৈ যাব নোৱাৰে তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। তাৰপিছতে আহিলে মানে অন্ন সদাচাৰ। এই অন্ন সদাচাৰত আইসকলৰ ভূমিকা বেছি। আমাৰ আইসকল বিবাহৰ দিনাখনেই 7টা প্ৰতিজ্ঞাত প্ৰতিজ্ঞাবদ্ধ কৰাইছিল, যাক সপ্তপদী গমন বুলি কোৱা হয়। গতিকে এই সপ্তপদী গমন নকৰিলে আমাৰ প্ৰচলিত আইনে আৰু সমাজে তেওঁক বিবাহিত কন্যা বুলি স্বীকৃতি নিদিয়ে। স্বীকৃতি নিদিয়ে। সেইকাৰণে এইখিনিতে মই এৰি দিম আৰু গতিকে স্বীকৃতি নিদিয়ে। যাওক, গৈ আহক, পাৰিব। স্বীকৃতি নিদিয়ে। গতিকে আমি মানে এই সপ্তপদী গমন কৰিবই লাগিব। তাৰ ভিতৰত প্ৰথম মানে প্ৰতিজ্ঞাটো কি আছিলে? অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা। অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা। তেতিয়া আইগৰাকীয়ে কৈছিল, আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব, সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ। এই বুলি সোঁ ভৰিটো আগলৈ দিছিলে। অন্নৰ ওপৰত প্ৰাধান্য দিছিল। কিয়? যে আমাৰ বিবাহিত আইগৰাকীয়ে স্বাভাৱিকতে স্বামীকে প্ৰমুখ্য কৰি পৰিয়ালবৰ্গক অন্ন আদি খাদ্য বস্তু প্ৰস্তুত কৰি খুৱায়। আইগৰাকীয়ে খোৱা অন্নৰ পৰা আমাৰ শৰীৰত 7 ধাতু সৃষ্টি হয়। অন্ন খালে ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সতী সন্তান। গতিকে অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব, ব্ৰহ্ম শুদ্ধ হ'লে সতী সন্তান শুদ্ধ হ'ব। গতিকে আইগৰাকীয়ে অন্ন তৈয়াৰ কৰিবলৈ যাওঁতে কেনেকৈ কৰিব লাগিব? যে সবে কৃষ্ণতপৰ জানিবা নিশ্চয়, অৰ্পণা নভৰিলে কিছু ফল নধৰে। আমাৰ ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে
আইগৰাকীয়ে এমুঠি চাউল হাতত লৈ গুৰুদেৱ নাম ভকতত লাগিব উঠে বা ভগৱন্তত লাগিব উঠে অৰ্পণ কৰা হ'ল কৃষ্ণ এই বুলি কৃষ্ণ বুলি এমুঠি থোৱাৰ পিছত বাকীখিনি ভক্তিভাৱে ধুই ৰন্ধন কৰি ৰান্ধিব লাগিব আৰু খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগিব কৃষ্ণ মন্ত্ৰ হীন দ্ৰব্য মতিত আৰু দুষ্টা অন্ন জল সুৰাত আৰু কুকুৰৰ বিষ্টা কৃষ্ণ বুলি কৃষ্ণ খাওক বুলি নিদিয়া অন্ন মোৰ যিমান ধুনীয়াকৈ বনাওক সি মানে প্ৰদূষণ হৈ থাকে আমাৰ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে প্ৰতি গৃহস্থী ঘৰত সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া বুলি কথা নাই গৃহস্থী মাত্ৰেই 5টা পাপ লাগে বুলি গীতা ভাগৱতে কৈছে কি লাগে কন্দনী পেশনী চুলি কলসী মাৰ্জনী গৃহস্থৰ পঞ্চহিংসা সিজে ৰাতি দিনী তাৰো দুখে গৃহবাসী স্বৰ্গক নাযায় কৃষ্ণ অৰ্থে কৰি পুনু মুকুতিক পায় গতিকে আমাৰ ঢেঁকী বা মিক্সাৰত জা জলপান কৰিলে আমাৰ ব্ৰহ্ম হত্যা হয় তাত এটা পাপ লাগে পেখনি মানে পতাত মছলা পিছা সৰিয়হ পিছা আদা পিছা জলকীয়া পিছি অন্ন তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে চুলি মানে জুহালত বা গেছত ৰন্ধনশালাত অন্ন প্ৰস্তুত কৰিলে তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে মাৰ্জন কলসী কল বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে তাকো গৰম কৰি মাৰি পেলোৱা হয় তাতো ব্ৰহ্ম হত্যা তাতো পাপ লাগে আৰু মাৰ্জনী ঠাইঘৰ সাৰোঁতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা জীৱাণু বা মচি আনোতে হাতৰ তলত চকুৰে মনিব নোৱাৰা জীৱাণু মৰি আহে তাতো পাপ লাগে এই 5টা পাপৰ কাৰণে কি বুলি কৈছে তাৰো দুখে গৃহবাসী স্বৰ্গক নাযায় সেই 5টা দুখৰ কাৰণে সেইখন ঘৰত থকা জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা স্বৰ্গলৈকে যাব নোৱাৰে কৃষ্ণ অৰ্থে কৰি পুনু মুকুতিক পায় আইগৰাকীয়ে যদি কৃষ্ণত অৰ্পণ কৰি ৰন্ধন কৰে আৰু খাবলৈ দিয়ে কৃষ্ণ মন্ত্ৰ মানে হৰি নাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰেচোন আইগৰাকীয়ে কৃষ্ণ বুলি কোৱাৰ লগে লগে এই সময়লৈকে হোৱা 5টা পাপ শুকান বনত জুই লগাৰ দৰে পুৰি যায় এই দৰ্শনটো আমাৰ ভাগৱতে দিছে গতিকে কাৰোবাৰ যদি অভ্যাস আজিৰ পৰা নাছিলে অহাকালিৰ পৰা আৰম্ভ কৰি দিব দেই